আসামোলজি চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ উল্লেখ কৰা হ'ল। এই প্ৰশ্নোত্তৰকেইটা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে খুবেই জৰুৰী। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে সাইলেণ্ট চিটি বুলি কোনখন ৰাজ্যৰ ৰাজধানী কোৱা হয়? উত্তৰ মিজোৰামৰ ৰাজধানী আইজলক। বাগৰুম্বা নৃত্য কোনটো জনজাতিৰ লগত জড়িত? উত্তৰ বড়ো জনজাতি। ইউনেস্কোৰ লগত জড়িত OUVৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ OUVৰ ফুল ফৰ্ম হ'ল আউটষ্টেণ্ডিং ইউনিভাৰ্চেল ভেলু। ইউনেস্কোৰ ফুল ফৰ্ম হ'ল ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল চাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন। ভাৰতত স্থাপন কৰা প্ৰথমটো চিনেমা হলৰ নাম কি আছিল? উত্তৰ এলফিনষ্টন পিকচাৰ পেলেচ। এই চিনেমা হল কলকাতাত স্থাপন কৰা হৈছিল। (2025) বৰ্ষত মিছ ৱৰ্ল্ড খিতাপৰ বিজয়ী কোন আছিল? উত্তৰ থাইলেণ্ডৰ সুচাটা চংচিৰি। মোহিনীআট্টম নৃত্য কোনখন ৰাজ্যৰ লগত জড়িত? উত্তৰ কেৰেলা। ভাদলা ছলাৰ পাৰ্ক ক'ত অৱস্থিত? উত্তৰ ৰাজস্থানত। এই ছলাৰ পাৰ্ক হৈছে ভাৰতৰ ভিতৰত আটাইতকৈ ডাঙৰ ছলাৰ পাৰ্ক। শিৱসেনা কোনখন ৰাজ্যৰ এটা আঞ্চলিক ৰাজনৈতিক দল? উত্তৰ মহাৰাষ্ট্ৰ। (2025) বৰ্ষৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ থিম কি আছিল? উত্তৰ এম্পাৱাৰিং ইণ্ডিয়ান ইউথ ফৰ গ্ল'বেল লিডাৰশ্বিপ ইন ছায়েন্স এণ্ড ইনোভেশ্যন ফৰ বিকশিত ভাৰত। ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস অৰ্থাৎ নেশ্যনেল ছায়েন্স ডে 28 ফেব্ৰুৱাৰীত উদযাপন কৰা হয়। তাডোবা আন্ধেৰী টাইগাৰ ৰিজাৰ্ভ কোন ৰাজ্যত আছে? উত্তৰ মহাৰাষ্ট্ৰত। ভাৰতৰ নিৰ্বাচন আয়োগৰ বৰ্তমানৰ মুখ্য আয়ুক্ত কোন? উত্তৰ জ্ঞানেশ কুমাৰ। ছায়েম বুলি কোনখন দেশক জনা গৈছিল? উত্তৰ থাইলেণ্ডক। UEFA চেম্পিয়ন লীগৰ 2025 বৰ্ষৰ বিজয়ী দল কোন আছিল? উত্তৰ পেৰিছ ছেইণ্ট জাৰ্মাইন। UEFA ফুল ফৰ্ম হৈছে ইউনিয়ন অফ ইউৰোপিয়ান ফুটবল এছ'চিয়েশ্যন। উমত্ৰু নৈ কোনখন ৰাজ্যৰ অন্তৰ্গত? উত্তৰ মেঘালয়। সংস্কৃত ব্যাকৰণৰ লগত জড়িত পাণিনিৰ দ্বাৰা ৰচিত গ্ৰন্থখনৰ নাম কি? উত্তৰ অষ্টাধ্যায়ী। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।